অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ খবৰটো পালেনে? পহিলা বহাগতেই আহিল যতীন বৰাৰ এই খবৰ। হঠাতে আহিল যতীন বৰাৰ এক বিশেষ খবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সামাজিক মাধ্যমত জনপ্ৰিয় অভিনেতা যতীন বৰাৰ এক বিশেষ পোষ্ট। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। তেতিয়াহে মই দিয়া প্ৰতিটো নতুন ভিডিঅ'ৰ আপডেট অতি সহজে পাই থাকিব। আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, যতীন বৰাৰ অভিনয় আপোনালোকে সকলোৰে প্ৰিয় অভিনেতা যতীন বৰাৰ এক বিশেষ খবৰ লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ। আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। এই নৱবৰ্ষই সকলোকে মংগল কৰক। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই এক বিশেষ পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখে যে পহিলা বহাগৰ দিনটো মোৰ আপোন মানুহখিনিৰ মাজত। নগাঁৱৰ পূব আমোলাপট্টিত ৰঙালী বিহু উপলক্ষে কালি আয়োজিত মুকলি বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলোৰে সৈতে আনন্দ উপভোগ কৰোঁ। নগাঁও সমষ্টিৰ বিধায়ক মাননীয় ৰূপক শৰ্মা ডাঙৰীয়া, সংগীত শিল্পী ৰূপক শৰ্মা আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই সময়খিনি ধৰি ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল আজিলৈ ইমানেই। অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।